हेलो एवरीवन मोर नतुन এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দেই এতিয়া ডেইলি ডিউটি ছোৱালীক টিউচন লৈ আহিছো লৈ 2 ঘণ্টা এতিয়া কি কৰিম এফালৰ পৰা খুজকাৰিছো কুতনো যাম কি কৰিম ন কিমান ফোনত কথা পাতিম সেইকাৰণে কি কৰিছো তুমি পুৰা খুজকাৰি থাকো কেতিয়াবা শ্বপিং মলত যাওঁ শিলপুখুৰীত এখন যদিও খুলিছে ন কিবা কিবি খুলিছে এফালৰ পৰা ঘূৰি থাকো জানেনে এতিয়া পুৰা খুজকাৰি আছো আৰু লগতে আজি সোমবাৰ নহয় পুরো মন্দিৰতো যাওঁ একদম ধুনীয়াকৈ অকণমান সেৱা কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাই থাকোঁ চাই থাকিব দেই ভিডিঅ'টো এইফালে এয়া নৱগ্ৰহৰ ওচৰতে যে আছে শিৱ মন্দিৰটো তাতে গ'লোঁ তাতে গৈ ধুনীয়াকৈ এয়া চাকি ধূপ সেইখিনি লৈ ল'লোঁ প্ৰথমতে আৰু চবচে ভাল লাগিছে ভিৰ নাছিলে তেনেকুৱা সময়ত কাৰণ যেতিয়া গধূলি 4টা বাজিলে মানুহ তেতিয়া ভিৰ নাই অকণমান হয়তো দেৰিকৈ আহিব ইয়াত দেখিছেই নহয় শিৱ মন্দিৰটো কালী মন্দিৰত যোৱা নাই বাৰু দেই আজি শিৱ মন্দিৰতে গ'লোঁ ধুনীয়াকৈ সেৱা কাঢ়িলোঁ মন্দিৰত সেৱা কাঢ়িলোঁ কাঢ়ি মেলি এইবাৰ টিউশ্যনো শেষ হ'ব ছোৱালীকো লৈ যাওঁ ঘৰলৈ লৈ গৈ আজি কিবা এটা স্পেচিয়েল বনাওঁ দেই দিনটো বহুত গৰম আছিলে ন এতিয়া অকণমান বতৰটো ঠাণ্ডা কৰি দিছে ন কিবা খাওঁ লাগিলেই নহয় তো কিবা এটা গৈ দৌৰাদৌৰিকৈ বনাওঁ আৰু লগতে আপোনালোককো দেখুৱাই থাকিম দেই কিমাননো আৰু চিকেন কৰি থাকিম ন সেইকাৰণে আজি পনীৰকে লৈ আহিলোঁ পনীৰ লৈ আহি এতিয়া এনেকৈ ধুনীয়াকৈ দীঘলকৈ কাটি ল'ম কাৰণ এফালে এখন হাতেৰে ভিডিঅ' বনাই আছোঁ যে সেইকাৰণে অলপ কাটোতে বেকাতেৰা হৈছে কাৰণ অকলে কৰিবলগীয়া হৈছে আৰু এয়া প্ৰথমতে দিলোঁ নিমখ তাৰে পাছত দিলোঁ আদা নহৰু পেষ্ট তাৰে পাছত দিলোঁ এয়া আপোনাৰ কাশ্মীৰী চিলি পাউডাৰ কালাৰৰ বাবে এইটো দিছোঁ দি এইখিনি অকণমান ধুনীয়াকৈ লৰাই ল'ম আৰু মই কি দিছোঁ জানে চাহী পনীৰ মছলা আছিলে সেয়া অকণমানো দি দিছোঁ টেষ্টৰ বাবে তাৰপাছত এয়া ধুনীয়াকৈ কৰ্ণফ্ল'ৰ দি পনীৰ কেইপিচ লাহে ধুনীয়াকৈ অকণমান মানে মেৰিনেট কৰি অকণমান সময়ৰ বাবে থৈ দিম সেইখিনি সময়ত মই অলপ বেলেগ কিবা কাম কৰি লওঁ কাৰণ অকণমান মেৰিনেট কৰিলে কি হয় মছলাটো সোমাই যায় যে খাবলৈ টেষ্টি হয় সেইকাৰণে তাক ধুনীয়াকৈ এনেকৈ অকণমান এপিচকৈ লৰাই মেলি ফ্ৰিজত থৈ দিওঁ তাৰপিছত এই আধা ঘণ্টামান পাছত উলিয়াই আনি এইয়া ইফালে বেচন ৰেডি কৰিলোঁ তাতে অকণমান সোৱাদ অনুসৰি দিলোঁ নিমখ আৰু জালুকৰ গুড়ি দি এতিয়া তাতে অকণমান দিলোঁ কাশ্মীৰী পাউডাৰ এইখিনিও দিছোঁ কালাৰৰ কাৰণে দি এতিয়া ধুনীয়াকৈ এইখিনি সানি লৈ এনেকৈ পনীৰটো ইয়াতে লেটিয়াই লৈ তাৰে পাছত ব্ৰেড ক্ৰাম্বছত দিছোঁ দি তাৰে পাছত ধুনীয়াকৈ একদম ডিপ ফ্ৰাই কৰিম এয়া যিমান পাৰে ব্ৰেড ক্ৰাম্বছখিনি লগাই ল'ব নাথাকিলেও বিস্কুটৰ গুড়া হ'লেও হৈ যায় দেই তাৰপিছত ব্ৰেড ক্ৰাম্বছ যিহেতু মোৰ ওচৰত আছিলে সেইকাৰণে মই ধুনীয়াকৈ ব্ৰেড ক্ৰাম্বছ দি দিলোঁ এইখিনি লগাই লৈ ৰেডি কৰি লৈ এইফালে একদম ডিপ ফ্ৰাই কৰাটো নেদেখালোঁ আৰু তেলতে ডাইৰেক্ট ফ্ৰাই কৰোঁ আৰু এইফালে হৈ গ'ল মোৰ চটপটা পনীৰ ৰেডি ইমান যে টেষ্টি হৈছিলে নহয় খাবলৈ একদম ক্ৰাঞ্চি একদম মানে খাই বিৰাট ভাল লাগিছে মই চচটো ইমান ভাল নাপাওঁ কাৰণে লোৱা নাই আপোনালোকে ভাল পোৱা ক'লে চচ মেয়নিজ লৈ ল'ব আৰু এইফালে বনাইছিলোঁ পাস্তা আৰু এইফালে বনাইছিলোঁ তৰমুজৰ জুচ গোটেইখিনি ৰেডি কৰি ল'লোঁ দৌৰাদৌৰিকৈ আহি এইখিনি বনালোঁ তো আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই